নমস্কাৰ লৈছো ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ গুমা সমষ্টিৰ কোৰখাঘাটত উপস্থিত বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰী কেলেংকাৰী অসমত হৈছে বিটিসি কোনো বিভাগতে কেলেংকাৰী হোৱা নাই কেলেংকাৰীৰ লগত জড়িত হিমন্ত বিশ্ব শৰ্মা হাগ্ৰামা জড়িত নহয় এনেদৰে মন্তব্য প্ৰদান কৰে হাগ্ৰামা মহিলাৰীয়ে বিটিসি বহুত কাম হৈছে কেলেংকাৰী মন্তব্য বিশ্ব শৰ্মা ডাঙৰীয়ে পাইছে কেলেংকাৰী অসমত হৈছে বিটিসিৰ কোনো বিভাগতে কেলেংকাৰী হোৱা নাই কেলেংকাৰীৰ লগত হিমন্ত বিশ্ব জড়িত হাগ্ৰামা জড়িত নহয় এই মন্তব্য হাগ্ৰামাৰ হাৰদা কেলেংকাৰী এপিএসসি কেলেংকাৰী এসআই কেলেংকাৰীৰ লগত সকলো কেলেংকাৰীৰ লগতে জড়িত হিমন্ত বিশ্ব শৰ্মাৰ লাজ নাই বিটিসিৰ বাহিৰৰ পৰা 100 টকাকৈ হাজিৰা দি মানুহ আনি মিটিং কৰিছে বিটিসিত ইউপিপিএল বা বিজেপি চৰকাৰ হলে অনাবৰু সকলে টুপলা বান্ধিব লাগিব হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়ো দিল্লীত গৈ খাখ মাটিত থকা মানুহখিনিক উচ্ছেদ কৰা চুক্তি কৰি আনিছে চৰকাৰে বিটিসি দিয়া 1000 কোটি টকাৰ কেলেংকাৰী হিমন্ত বিশ্বই কৰিছে বিটিসিত এটকাৰো কেলেংকাৰী নাই আমি হে অসম চৰকাৰৰ পৰা 400 কোটি টকা পাবলগীয়া আছে এইবাৰ দিছপুৰত হিমন্ত আউট আমি বিপিএফ ইন নিৰ্বাচনী প্ৰচাৰত এবাৰ গুমা সমষ্টিৰ কোৰখাঘাটত উপস্থিত হল বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰী কোৰখাঘাটী হাইস্কুলৰ খেলপথাৰত বিভিন্ন জনগোষ্ঠীৰ 3 সহস্ৰাধিক ৰাইজৰ উপস্থিতিত বিপিএফ দলৰ এই নিৰ্বাচনী সভাখন অনুষ্ঠিত হয় সভাখনত বিপিএফ দলৰ শতাধিক বিষয়ববীয়াৰ লগতে হাগ্ৰামা মহিলাৰী উপস্থিত থাকে 3 বছৰ হি লুকাই পেলাই ৰাখি আছে কথাবিলাক এতিয়া নিৰ্বাচন আহিছে কিয় ওলাইছে এইবিলাক কথা ৰঞ্জিত দাসে এটা কথা জানে ধৰা নাই কিয় ৰঞ্জিত দাসে এটা কথা কৈছিল যে বিটিসি যিবিলাক দুৰ্নীতি হৈছে সকলোবোৰ তদন্ত হ'ব দুৰ্নীতি হোৱা নাই তদন্ত হৈ আছে কৰি আছে মতে কিন্তু এটাও প্ৰমাণ ওলাব পৰা নাই 6 মাহত আৰু এটা কথা কৈছিল যে বিপিএফৰ মিত্ৰতা চৰকাৰৰ লগত আছে বিজেপিৰ লগত নাই চৰকাৰৰ লগত আছে অসম চৰকাৰৰ লগত আছে কিন্তু বিজেপিৰ লগত নাই বিজেপিৰ নাই অসম চৰকাৰৰ এইবিলাক ভেলুলেছ ৱাৰ্ড এইবিলাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাহিৰৰ পৰা যিমান পাব্লিক লৈ পেলাই আহি আছে সেইটো চব মানে হাজিৰা দিয়া কোনোবা 100 টকা কোনোবা 200 টকা কোনোবা মানুহ চাই পেলাই কোনোবা হয়তো 500 টকাও পাব পাৰে কোনোবা 200 টকা পাইছে কোনোবা 100 টকা পাইছে এইবিলাক হাজিৰা পইচা দি পেলাই বিটিসি বাহিৰৰ পৰা লৈ যায় বিটিসি ভিতৰত মিটিং কৰিছে 3000 4000 মানুহ দেখা যায় কিন্তু এই 3000 4000 মানুহ ভিতৰত ৰাইজৰ ভিতৰত কালি বিটিসিৰ মানুহ হ'ব পাৰে 200-300 বাকি সব আউটসাইড বিটিসি হাজিৰা কৰি পেলাই 2021 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি অকলে লৰিব বিপিএফক লগত নহয় বিজেপি কেনেকৈ চৰকাৰ বনাব আমাৰ বিটিসি সেইটো বিটিসিটো এক খবৰ দিয়কচোন ইয়াৰ পিছত মই কম দিছপুৰত কোনে চৰকাৰ বনাই মানে সি গোটেই কথাটো জানে এই খবৰটো সৈতে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰ বাবে পিআই নিউজ ধন্যবাদ